নমস্কাৰ সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি আমি আহিছো তিতাবৰৰ ঠেঙাল কছাৰী মিউজিয়ামলৈ। পাই গলোহি আৰু এতিয়া টিকেট কাটি লৈছো। ইয়াৰ চাৰিওফালে বিভিন্ন ধৰণৰ ফুল আছে, ধুনীয়াকৈ সজাই ৰাখিছে। ঠেঙাল কছাৰীসকলৰ গাঁও সংস্কৃতি পৰম্পৰা সকলো ফুটাই তোলা হৈছে কেন্দ্ৰটোত। আনহাতে সংগ্ৰহালয়টোত ঠেঙাল কছাৰীসকলৰ সৈতে জড়িত সকলো সামগ্ৰী সংগ্ৰহ কৰি ৰখা হৈছে সংগ্ৰহালয়টোত। আমি ভিতৰলৈ সোমাই আহিলো। মাছ ধৰা চেপাই ডিজাইন বনাই ৰাখিছে। তাৰকাসুৰৰ মুখা, বিভিন্ন জনজাতীয় সাজপাৰ সংগ্ৰহ কৰি ৰখা হৈছে। বান ৰজা ভিতৰৰ সংগ্ৰহালয়টোৰ ফালে সোমাই গলো। সেই সংগ্ৰহালয়টোত ভিডিঅ' কৰা বা ফটো তোলা নিষেধ, সেয়ে আপোনালোকক কেমেৰাত দেখুৱাব নোৱাৰিম। ঠেঙাল কছাৰীসকলৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সম্ভাৰ, ঠেঙাল জনগোষ্ঠীৰ বিহু, ঠেঙাল জনগোষ্ঠীসকলে বিভিন্ন মাংগলিক কামত ব্যৱহাৰ কৰা খৰাহী, চাম পিৰা, সাঁচিপাতৰ পুথি আদি সংগ্ৰহালয়টোত সংগ্ৰহ কৰি ৰখা হৈছে। শিশুসকলৰ মনোৰঞ্জনৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে সংগ্ৰহালয়টোত। সৰু ল'ৰা-ছোৱালীয়ে গাড়ী চলাব পাৰে আৰু ইয়াৰ ওচৰতে পাৰ্কখনতো গাড়ী আছে, ঝুলনা আছে। ইয়াত গেম খেলিব পাৰে। ইয়াত টিকেট কাটি ললো। ইয়াত এটা ভূতৰ ঘৰ আছে, সেই ঘৰটো চাবৰ বাবে। আজিলে ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।